এটি বিশেষ ঘোষণা। বৰ্তমান সময়ত অসমৰ বিভিন্ন প্ৰান্তত হৈ থকা কিছুমান ঘটনাক লৈ সমাজত কিছুমান অশান্তিৰ সৃষ্টি হৈ থকা দেখা গৈছে। সেয়েহে উক্ত ঘটনাবোৰক লৈ যাতে বৰ্তমান সমাজৰ সকলো নাগৰিকৰ মাজত শান্তি সম্প্ৰীতি তথা ভাতৃত্ববোধ সৃষ্টি নহয়, ৰাইজৰ মাজত যাতে শান্তি সম্প্ৰীতি অটুট থাকে, তাৰে ৰাইজক সজাগ তথা সচেতন হৈ থাকিবলৈ তামুলপুৰ জিলা প্ৰশাসনৰ পৰা অনুৰোধ জনোৱা হ'ল। গুৰেশ্বৰ আৰক্ষীৰ সজাগতামূলক পদযাত্ৰা। সাম্প্ৰতিক সময়ত তামুলপুৰ জিলাৰ গুৰেশ্বৰ অঞ্চলত যাতে কোনো ধৰণৰ অশান্তময় পৰিৱেশৰ সৃষ্টি নহয়, তাৰ বাবে গুৰেশ্বৰ আৰক্ষীয়ে এক সজাগতামূলক পদযাত্ৰা উলিয়ায়। গুৰেশ্বৰ চহৰৰ মাজেৰে লাউড স্পীকাৰ লৈ আৰক্ষীয়ে এই সজাগতামূলক পদযাত্ৰা উলিয়ায়। তামুলপুৰ আৰক্ষী অধীক্ষক মহোদয় আমাৰ নিৰ্দেশত তথা আমাৰ গুৰেশ্বৰ আৰক্ষী সকলো আৰক্ষীয়ে আজি বৰ্তমান সমাজত আজি কিছুদিনৰ পৰা কিছুমান সৰু সৰু কিছুমান ঘটনা হৈ আছে আৰু সেই ঘটনাবিলাক লৈ ৰাইজৰ মাজত কিছু কিছু অশান্তিৰ এটা পৰিৱেশ সৃষ্টি হৈ থকা আমি দেখিবলৈ পাইছোঁ। তথা আমাৰ গোটেই অসম আৰক্ষীয়ে গোটেইখিনি ঘটনাতে আমাৰ খুব ভালকৈ নিৰীক্ষণ কৰি পেলাই ইয়াত মানে আইনী প্ৰক্ৰিয়াৰে যিবিলাক দোষীয়ে যেতিয়া এই ঘটনাবিলাক কাৰ্যকৰী কৰি আছে, যিবিলাক ঘটনাত এই দোষীবিলাক জড়িত আছে, তেওঁলোকে এগেইনষ্টত যাতে কঠোৰ শাস্তি কৰিব পাৰে তেওঁলোকৰ কাৰণে আমাৰ আৰক্ষী সদায় সষ্টম হৈ আছে। তেতিয়া সমূহ ৰাইজক আজি আমাৰ আজি এটা সজাগতা তথা আমি এটা ফুড পেট্ৰলিং আমি আজি আৰম্ভ কৰিছোঁ আৰু এইটো সদায় কণ্টিনিউ ইয়াত চলি থাকিব আমাৰ গুৰেশ্বৰ থানা এলেকাত। যাতে সমাজত যাতে ৰাইজৰ মাজতে কোনো ধৰণৰ যাতে অশান্তিৰ পৰিৱেশ সৃষ্টি নহয়, ৰাইজে যাতে সুখৰ শান্তিৰে জীয়াই থাকিব পাৰে, যাতে কোনো ধৰণৰ ঘটনাই যাতে অসমৰ বেলেগ ঠাইৰ এটা ঘটনা যাতে আমাৰ অঞ্চলত যাতে কোনো ধৰণৰ একো মানে ইয়াত মানে অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে, গোটেই অসমখনত যাতে শান্তিৰ পৰিৱেশ বাতাবৰণ সৃষ্টি হয়, তাৰ বাবে আমি অসম আৰক্ষীয়ে সদায় কাম কৰি ৰাইজৰ হকে কাম কৰি গৈছোঁ আৰু আগামী দিনত আমি কাম কৰি যাম। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম। নমস্কাৰ সকলোকে। সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠান বৃক্ষৰা মন্থনত গুৰেশ্বৰত অহা 3-4-5 অক্টোবৰত আবাহন চিঠি আপোনালোকৰ কাষলৈ আহি আছে। তিনিখন সুন্দৰ নাটক লৈ মেডাম মেনকা, মইনা কুশলে আঁচনি তই আৰু বিশেষ এখন নাটক মেকবেথ। আৰু ইতিমধ্যে তেওঁলোকে টিকেটৰ আৰম্ভণি কৰিছে theaterdekho.com যোগেদি। আপোনালোকে অনলাইন টিকেটো বুকিং কৰিব পাৰিব। আৰু আবাহনৰ এই তিনিখন নাটকৰ 3টা ৰসৰ সোৱাদ লৈ আপোনালোকৰ ওচৰলৈ আমি আহি আছোঁ। গতিকে টিকেট ক্ৰয় কৰক নিজৰ আৰু 3-4-5 অক্টোবৰত আবাহনৰ মঞ্চলৈ আহক। আপোনাক আটাইকে আমন্ত্ৰণ জনালোঁ।